সকলোলৈকে শুভ সন্ধিয়া। মই গীতাঞ্জলি আপোনালোক সকলোকে আমাৰ জীৱনৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। ক'লৈ আহি আছোঁ হয়তো আপোনালোকে ইতিমধ্যে ধৰিব পাৰিছেই, হয় আমি চিনেমা চাবলৈ আহি আছোঁ। ফাইনেলি আজি টিকেট পালোঁ। মই, ভণ্টি, লগতে মোৰ হাজবেণ্ড, ল'ৰাটো আৰু শাহুমা আহিছোঁ। এয়া মানে কি ক'ম আপোনালোকক, ইমানেই আজিলৈকে মানুহৰ ভিৰ। আজি 17 দিন হ'ল চিনেমাখন ৰিলিজ হোৱাৰ। আহি আছোঁ তললৈ, ব্ৰেক টাইম দিছে আৰু ল'ৰাটোৰ টোপনি লাগিছে, গতিকে ভাবিলোঁ সি খাবলৈ তলৰ পৰা কিবা এটা লৈ যাওঁ। তাত আমি ঘৰত গৈ পোৱালৈকে ভোক লাগিব, সেই ভাবিলোঁ কি পাওঁ, বিস্কুট তেনেকুৱা কিবা এটা লৈ যাওঁ। তাকে লোকৰেই বহুতেই হয়তো ইতিমধ্যে চিনেমাখন উপভোগ কৰিলে। যিসকলে কৰা নাই তেওঁলোকক মই মোৰ ফালৰ পৰা এটাই ক'ম, অন্ততঃ এবাৰ হ'লেও চিনেমা হলত গৈ এই চিনেমাখন চাই আহক, তেতিয়াহে ইয়াৰ আচল যিটো মানে পাব। মানে কি ক'ম, এই মানুহজনে জীয়াই থাকোঁতে আমাৰ বাবে বহুত কিবা কিবি কৰি থৈ গ'ল, যি হয়তো আমি মুখেৰে কৈ কেতিয়াও শেষ কৰিব নোৱাৰিম। আৰু সেই কৈছোঁ চিনেমাখন এবাৰ চাব, আৰু শেষবাৰৰ বাবে হ'লেও মানে নাই, মই একেবাৰেই নোৱাৰিলোঁ।